নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই হ'ল জয়নালউদ্দিন, আপোনালোকে চাইছে জয়নাল ব্লগছ ইউটিউব চেনেল। চ' গাইজ আজি এটা আমি ট্ৰিপত গৈ আছোঁ চিংৰি পাহাৰ, আমাৰ ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰত। আমি এতিয়া বৰ্তমান মাজ ৰাস্তাত আহি পাইছোঁ। চ' কি লৈ গৈ আছোঁ, ইয়াৰ TVS লৈ গৈ আছোঁ, ইয়াৰ লগতে এয়া চামিদুল, এতিয়া আমি TVS লৈ যাম। চ' গাইজ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব। চ' আমি এতিয়া গৈ আছোঁ, বলক ষ্টাৰ্ট দিয়া গাড়ীত উঠি গ'লোঁ। চ' গাইজ সো গাইজ ইমান ধুনীয়া ৰাস্তা, নতুন ৰাস্তা হয় অসম মালাৰ যিটো চিংৰি গেট হৈ ওলাইছে। ৰাস্তাখন বহুত ধুনীয়া। সো গাইজ এইটো হ'ল চিংৰিৰ মেইন গেট। ইয়াতে লিখা আছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱাল চিংৰি, চন 1988 চন, ইংৰাজী চনত স্থাপিত কৰা হৈছে। এইটো গেটেৰে এতিয়া আমি ইয়াৰ ভিতৰত প্ৰৱেশ কৰিম। চাওক না কিমান ধুনীয়া এটা ভিউ আহিছে। পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন। ইয়াত আহাৰ আমাৰ কোনো ট্ৰিপছে নাছিল, কাৰণ ফাইনেল ডাইৰেক্ট আহি গ'লোঁ চিংৰি পাহাৰ। চ' গাইজ আপোনালোকে যদি আহিব খোজে তেনেহ'লে আহিব পাৰে, ভাল এটা প্লেচ হয়। এতিয়া আমি ওপৰত গৈ আছোঁ, ওপৰত যাই কিনে আপোনালোকক চব দেখাম লাহে লাহে কি কি বস্তু আছে। ফুৰি আহোঁ বলক। বহুত ডাঙৰ ওখ পাহাৰ বগাই বগাই উঠি আছোঁ। চ' গাইজ আমাৰ লগত আপোনালোকেও উঠক। চ' ইয়া লগতে চামিদুলো গৈ আছে উঠিবৰ কাৰণে। ইয়া মোৰ লগৰটো উঠি আছে। চাওক ইয়াতে উঠি উঠি ভাগৰ লাগি যাব গা ন, ভাগৰ লাগব। এটা ইয়াতে এটা বিশাল গছ, এটা গছজোপা কেনেকৈ পৰি আছে, এইখিনি উঠিছোঁ, ভাগৰ লাগি গৈছে। চ' গাইজ ইয়া ফটো মাৰা ব্যস্ত, এটা আহিলে মানুহ ফটো চটো মাৰে। মই চাওক কেনেকৈ উঠি আছোঁ, এই পৰিম নেকি ইয়াৰ গছজোপা। বগাই বগাই কি কম গাইজ, ক'বলগীয়া ভাষা নাই, কাৰণ চিংৰি পাহাৰত আহিলোঁ। চাওক না ৰঙা মাটি, চব হাত চাত ৰঙা হৈ গৈছে। চাওক বহুত ভাল লাগিছে। চাওক তলৰ ভিউ, এইয়া মানুহবোৰ যে মই অলপ জুম কৰি দেখাই আছোঁ, তাৰ পৰা আমি এইফালেদি ডাইৰেক্ট ইয়াত আহি পালোঁ। বহুত ভাগৰ লাগি গ'ল। আৰু চ' গাইজ আৰু এটা ভিউ আপোনালোকক দেখাম, গছ যাই কিনে দেখাই আছোঁ। ইয়াতে ব্ৰহ্মপুত্ৰ নদী আছে। চালা ভাগ্যই বেয়া, কাৰণ পানী হৈ গৈছে, বেছিকৈ পানী উঠিছে যে ৰাস্তাত পূৰা পানী, সিফালে যাব নোৱাৰোঁ। গড় চৰ চাক, ভিউ খাতাৰনাক। চাইছেতো ইমান ডাঙৰ ডাঙৰ শিলগুটি, চাই কিনে ভয়ে লাগে কিবা এটা। ফাইনেলি পাহাৰৰ পৰা ডাইৰেক্ট নামি আহিলোঁ। চ' ইয়াতে ভিউটো এটা চাওক, ইয়াতে এটা মন্দিৰ আছে, শ্ৰী গুপ্তাৰ মন্দিৰ হয়। এয়া মন্দিৰটো চাওক না গাইজ, বহুত ধুনীয়া লাগিল ঠাইখন। ইয়াতে আৰু দোকান পোহাৰো আছে, বহুত ঠাইৰ পৰা যিহেতু মানুহ আহে। এতিয়া ছিজন নহয়, জানুৱাৰী মাহত চাগে বহুত মানুহ আহে। ইয়াতে এটা মন্দিৰ আছে, শ্ৰী গুপ্তেশ্বৰ মন্দিৰ। এতিয়া চব বন্ধ আছে, এতিয়া মানুহ কমেই হয়। চাওক না ভিউখন, এইবিলাক চব ইফালে ফুৰিলোঁ, এতিয়া ইফালে যাম। ইফালে কি কি আছে চব আপোনালোকক দেখাম। চ' গাইজ ভালদৰে চাই থাকিব, কাৰণ ইফালে আৰু এটা বোলে ৰাস্তা আছিল, ৰাস্তাত বোলে পানী। ইয়াতে ব্ৰহ্মপুত্ৰ নদীৰ লগতে আছে যে ৰাস্তাখন, সেইকাৰণে পানী যেতিয়া বাৰিষাৰ কাল এতিয়া বৰ্তমান, সেইকাৰণে সেই ৰাস্তাৰে গ'লোঁ হয় আমি বাইক লৈ। সেইখিনি আপোনালোকক দেখাম। এতিয়া ইয়াতে দোকান পোহাৰতো চালোঁ ভালেই, এতিয়া মানুহ অলপ কমেই আছে। আৰু এইফালে গৈ আছোঁ, এইফালে কি আছে চ'
চাওক এইফালে চাগে বোধহয় মানুহবোৰ থাকে ৰুম চুম ৰাখিছে সেইকাৰণে গৈ আছোঁ এতিয়া কাৰোবাক যদি লগ পাওঁ তাতে বেটেলিয়ানবিলাক থাকে ইহঁতৰ লগত অলপ কথা পাতোঁ চ' ইহঁতৰ ৰুমবোৰ থকা লোৱা খোৱা এইটো এতিয়ালৈকে ফিক্স হোৱা নাই ফিক্স হ'ব মানে কি আপোনালোকৰ যদি আপোনালোকে যদি মংগলদৈ বা গুৱাহাটীৰ পৰা আহিব খোজে তেনেহ'লে আজিকালি সকলোৰেতো পাৰ্চনেল কাৰ্ড থাকে আহে যদি খোৱা লোৱাৰ ব্যৱস্থা আছে আহিব পাৰে আপোনালোকে এই খোৱা লোৱা কৰিলে আকৌ গুচি যায় কাৰণ এইটো ফেচিলিটি হোৱা নাই যিটোত থকাৰ সেইটো এতিয়ালৈকে ফেচিলিটি হোৱা নাই এটা ভাল এটা মন্দিৰ আছে আৰু লগতে গাই গৰু আছে আপোনালোকক ঘূৰি ঘূৰি দেখাবলৈ চেষ্টা কৰিম ইয়াতে এইটো মন্দিৰৰ ভিতৰত আহিলোঁ ইয়াতৰ কমিটিৰ লগত কথা পাতিলোঁ কথা পাতি ইয়াতে আমাক প্ৰৱেশ কৰিব দিলে এতিয়া চাওক গৰু হৈছে ইফালে এটা ডাঙৰ গৰু আছে চাওক এনেকুৱা লাগিছে জনাব গাইজ আৰু ইয়াৰ ভিউখন চাওক আপোনালোকে ধুনীয়া ঠাই হয় আহিব পাৰে আপোনালোকক আহিলোঁ মই ফাৰ্ষ্ট টাইম আহিলোঁ এইটো ঠাইত হয়তো অহা নাছিলোঁ চ' যোনে যোনে আছে আপোনালোকে আহক আৰু এনজয় কৰক ফেমিলি লৈ আহক সেইটোৱে আৰু ফটো মাৰাৰ ব্যস্ত হৈছে ফাইনেলি আমি এইটো ৰাস্তাৰ পৰা ডাইৰেক্ট নামি আহিলোঁ ইয়াতে এটা মজাৰ ভিউ হয় চাওক পানী এইটো ৰাস্তা গোটেইখিনি আছিল কাৰণ পানীৰ তলত ডুব গৈছে আৰু এটা ভিউ চাওক ইয়াৰ আগত বৰমুহতী নদীৰ ভিউ দেখা গৈ আছে চাওক না আৰু এটা বস্তু চাওক ইয়াৰ দাদাহঁতে ফটো লোৱাত ব্যস্ত পুৰা ভিউটো চাই ভাল পাইছে ইয়াৰ কেমেৰামেন কিবা কিবি কৈ দিয়ক ভালেই ন আপোনালোকে আহিব পাৰে ঠাইখন বহুত ধুনীয়া হয় বেষ্ট আপুনি ক'ৰ পৰা আহিছে দাদা কোচবিহাৰ ইমান দূৰৰ পৰা আহিছে এতিয়া আজি আহিছে নেকি ঠিকে আছে ভালেই লাগিল চ' গাইছ ইয়াতে চাগে কিবা আজি পূজা হৈ আছে যেন সেইকাৰণে চাওক না মানুহ ৰাস্তাত গেডাৰিং হৈ গৈছে জাম লাগিছে জাম পুৰা খাতাৰনাক ইয়াতে ৰথ যাত্ৰা চলি আছে আজি বোলে কিবা ৰথ যাত্ৰা সেইকাৰণে মানুহ গোটেইখিনি ৰথ লৈ চবেই যাক ৰছীৰে টানি টানি কেনেকৈ লৈ গৈ আছে ইয়াতে ৰিয়েলিত ওলাইছে চাওক না গাইছ পানী আৰু পানী চাৰিওফালে পানী চাওক না কেনেকুৱা বহুত ভাল লাগিল চ' গাইছ আজি আমি চিংৰি ইয়াতে বানপানী হৈছে ইয়াৰ পৰা আজি ভিডিঅ'টো সমাপ্ত লৈ আছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন জেগাত নতুন ঠাইত আৰু এটা নতুন ভিডিঅ'ত আকৌ লগ ধৰিম তেতিয়ালৈকে আপোনালোকে সুস্থ থাকক ভালেই থাকক জয়